হেল্ল' ফিউচাৰ অফিচাৰ্ছ ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ আজি মই বনজিৎ হুজুৰীয়ে আপোনালোকলৈ লৈ আহিছোঁ মডাৰ্ণ ইণ্ডিয়াৰ এটা অন্যতম গুৰুত্বপূৰ্ণ টপিক ইণ্ডিয়ান ৰেনেছা আমি প্ৰথমতে ৰেনেছা বা নৱজাগৰণ কি হয় চাওঁ আহক The Renaissance was a period of profound intellectual, artistic, and cultural rebirth in Europe that occurred roughly from 14th to 17th century. It was characterized by renewed interest in achievement of ancient Greece and Rome, a shift towards human-centered perspective and advancement in various fields such as art, literature, science, and philosophy. The Renaissance witnessed a flourishing of activity with prominent individuals contributing to the growth of knowledge and art. ৰেনেছা কি আছিলে ৰেনেছাত নৱজাগৰণত কি হৈছিলে সাহিত্যিক বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশবিলাক হৈছিলে ইয়াত কি হৈছিলে এই সকলো কৰ পৰা আহিছিলে আমাৰ ৰোম আমাৰ ইটালীৰ পৰা ৰেনেছা ষ্টাৰ্ট হৈছিলে গ্ৰীচতো তাৰ বহুল প্ৰভাৱ পৰিছিলে ইয়াৰ ফলত কি হৈছিলে মানুহে এই সকলো ক্ষেত্ৰতে আৰ্ট লিটাৰেচাৰ সায়েন্স ফিলচফি সকলোতে এটা নতুন আইডিয়া নতুন আইডিয়লজি বিকাশ কৰিছিলে ইয়াত মানুহে কি কৰিছিলে পুৰণি যিটো মাইথেছিম আছিলে সেই সকলোকে বাদ দি এটা নতুন হিউমেন চেন্ট্ৰিক আৰু সাইন্টিফিক দৃষ্টিভংগী লৈ কেনে কামসমূহত আগবাঢ়ি গৈছিল The Renaissance, a historical era and cultural movement, signifies the shift from Middle Ages to modernity. The period aimed to revive and suppress classical antiquities, idea and achievement following the crisis of late Middle Ages. It brought about significant social changes, various fields, including art, architecture, politics, literature, exploration, and science. এই ৰেনেছাই কি আছিলে আমি মধ্যযুগৰ পৰা মডাৰ্ণ যিটো আমাৰ আধুনিক যুগলৈ অহা মাজৰ যিটো ব্ৰিজ আছিলে ইট ৱাজ দ্য কানেক্টিং পইণ্ট এই ৰেনেছাই কি কৰিলে আমাক আগৰ যিটো মধ্যযুগীয় যিবিলাক চিন্তাধাৰা আছিলে সেই সময়ৰ যিবিলাক টেকন'লজি আছিলে বা সেই সময়ৰ যেনেকুৱা প্ৰথাৰে সমাজখন চলি আছিলে সেই সময়ৰ লেখকে কেনেকুৱা ভাৱধাৰা ৰাখিছিলে সেই সকলোবিলাকৰ পৰা আধুনিক মনস্তত্বৰ ভাৱলৈকে আমাক ৰেনেছাই আগবঢ়াই লৈ আহিলে Many Greek and Roman intellectuals fled to Italy with their precious manuscript following the fall of Constantinople in 1453. This marked the start of Italian Renaissance. যেতিয়া আমাৰ ইষ্টাৰ্ণ ৰোমান এম্পায়াৰখনৰ পতন ঘটিলে যিখন কনষ্টাণ্টিপলত আছিলে সেইখন অটোমান টাৰ্কসকলে দখল কৰিলে তেতিয়া তাত থকা বহুতো গ্ৰীক আৰু ৰোমান মানে বিদ্বান লোকসকলে নিজৰ যিখিনি তেওঁলোক জ্ঞান তেওঁলোকৰ যি মেনুস্ক্ৰিপ্টবিলাক আছিল লিপিবিলাক আছিলে সকলোবিলাক লৈ তেওঁলোক কলৈ পলাই আহিলে ইটালীলৈকে পলাই আহিলে আৰু সেই মানুহখিনিয়ে কি কৰিলে ইটালীৰ সাহিত্যৰ ভঁৰালখন চহকী কৰি তুলিলে Italy was the center of great Roman Empire where academics should discover Roman relics and features. তো ইটালীৰ কথা জানো ইটালী একচুৱেলি কি আছিল ৰোমান সাম্ৰাজ্যৰ প্ৰথম আৰম্ভণি ৰোম ইটালীৰ পৰা ষ্টাৰ্ট হ'ল পিছত ভাগ হৈ ইষ্টাৰ্ণ ৰোমান এম্পায়াৰ ৱেষ্টাৰ্ণ হৈ গ'ল ৱেষ্টাৰ্ণ ৰোমান এম্পায়াৰখন ডিক্লাইন বহুত আগতেই ঘটিছিলে কিন্তু ইষ্টাৰ্ণখন চলি আছিল হয় নহয় কিন্তু ইষ্টাৰ্ণখনত কি হৈ গ'ল শেষত কনষ্টাণ্টিপলই ধ্বংস কৰি দিয়াৰ পিছত যেতিয়া কনষ্টাণ্টিপল ধ্বংস হ'ল অটোমান টাৰ্কৰ হাতত মানুহখিনি আকৌ ৱেষ্টাৰ্ণ ৰোমানলৈ ঘূৰি গ'ল ঠিক আছে তাৰপিছত কি হ'ল সেই ৱেষ্টাৰ্ণ ৰোমান যিখন এম্পায়াৰ আছিলে বা যিখন তেতিয়া ইটালীলৈ পৰিণত হৈ আছিলে সেইখনত কি হ'ল তেওঁলোকে ডেভেলপমেণ্ট কৰিব বহুতখিনি চান্স পালে কাৰণ সেই মানুহখিনি যিখিনি বস্তু কঢ়িয়াই লৈ আহিছিলে তেওঁলোকৰ যিখিনি জ্ঞান বুদ্ধি আছিলে সেই সকলোৱে ইটালীৰ উন্নতিত যথেষ্ট সহায় কৰিলে আৰু সিয়ে নৱজাগৰণটো আগবঢ়াই অনা অন্যতম কাৰক হিচাপে পৰিগণিত হয় As a result, they were drawn to the nation. Further research into this topic developed in the Italian people in a spirit of inquiry and passion. এটা কাৰণবিলাক চাওঁ প্ৰথম কাৰণ আছিলে কি বাইজেণ্টাইন এম্পায়াৰৰ পতন ঘটালে কি হ'ল যিমানখিনি তাৰ সাহিত্যিক থাকিলে পুৰণি মানুহ থাকিলে তেওঁলোকে গ্ৰীক আৰু ৰোমান লিটাৰেচাৰবিলাক তেওঁলোকলৈকে কঢ়িয়াই লৈ গ'ল Expansion of trade routes and growth of urban centers created prosperous city and state. This provided the wealth and stability necessary to promote culture and intellectual development. যেতিয়া কি হ'ল নতুন নতুন ব্যৱসায় ৰাস্তা খোল খালে নগৰবিলাকৰ প্ৰতিষ্ঠা হ'ল তেতিয়া কি হ'ল মানুহবিলাকে নতুনকৈ সভ্যতা আৰু তেওঁলোকৰ জ্ঞানসমূহক ডেভেলপমেণ্ট কৰাৰ চান্সেছ পালে বিভিন্ন জেগাৰ মানুহ আহিলে The awakening of feudal structure and rise of powerful city state allowed for greater social mobility and opportunity for individuals to pursue education and artistic endeavor. The financial support from wealthy patrons, including rulers and city state, fueled the Renaissance by
providing resources and encouragement for artists, scientists and scholar to pursue their মানে কি হ'ল চাব যেতিয়া পুৰণি সভ্যতাবিলাকৰ পতন ঘটিল সাম্ৰাজ্যৰ পতন ঘটিল ৰাজ্যৰ পতন ঘটিল তাত কি হ'ল ফ্লৰেন্স ভেনিছ এইবিলাক কি হৈ গ'ল কিছুমান চিটি ষ্টেট গঠন হ'ল হয়নে আৰু এই চিটি যিবিলাক আছিলে বা যিটো নগৰ ৰাজ্য বা চিটি ষ্টেটসমূহ আছিলে ফ্লৰেন্সৰ নিচিনা ভেনিছৰ নিচিনা এইবিলাকে কি কৰিলে মানুহক শিক্ষা গ্ৰহণ কৰাত আৰ্ট নতুন নতুন আৰ্ট বনোৱাত তেওঁলোক যথেষ্টখিনি তেওঁলোকে আগবঢ়াই দিলে কাৰণ সেইবিলাক চিটি বহুত ধুনীয়া চিটি হয় আৰু তাত কেনেকুৱা হয় কিছুমান ৱেলথি মানুহে লাভ কৰিছে মেডিচিছ বিলাক আছিলে বৰ্জিয়াছ বিলাক আছিলে তেওঁলোকে কি কৰিলে তেওঁলোকৰ পেট্ৰনত বহুখিনি প্ৰখ্যাত লোকে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ নিচিনা চাইণ্টিষ্টসকলে বা লিঅ'নাৰ্ডো দা ভিঞ্চি চাইণ্টিষ্ট বুলি কিয় কৈছোঁ তেওঁ এজন প্ৰখ্যাত ভাস্কৰ্য শিল্পী কিন্তু আপুনি লিঅ'নাৰ্ডো দা ভিঞ্চি যদি কিছুমান বস্তু চাবলৈ যায় তেওঁ সেই সময়তে কিছুমান ধৰক উৰাজাহাজৰ পৰিকল্পনা তেওঁ কৰিছিলে মডাৰ্ণ টেংকৰ পৰিকল্পনা ভিঞ্চিয়ে কিছুমান কৰিছিলে কিছুমান তেওঁৰ পিকচাৰ্ছ আছে য'ত সেইবিলাক পোৱা যায় সেইকাৰণে ভিঞ্চি এজন কি আছিলে স্থাপত্যবিদ আৰ্টিষ্ট লগতে এজন চাইণ্টিষ্ট বুলিটোক আমি ক'ব পাৰোঁ The Catholic Church was a powerful institution, played a role in fostering intellectual growth through the establishment of universities and the patronage of art. তো যিটো কেথলিক চাৰ্চ আছিলে তেওঁলোকেও বৌদ্ধিক আৰু সামাজিক লগতে সাংস্কৃতিক বিকাশত যথেষ্ট অৰিহণা যোগাইছিলে However, challenges to church authority and the questioning of traditional belief also contributed the emergence of Renaissance thought. আৰু কি হ'ল যাব যেতিয়া মানুহে শিক্ষা পালে বুদ্ধি পালে তেওঁলোকৰ নলেজ বাঢ়িলে তেওঁলোকে কি কৰিলে চাৰ্থৰ অথৰিটিক কুৱেশ্যন কৰা আৰম্ভ কৰিলে যে চাৰ্চে ক'লে চব বস্তু হ'বনে পপেই ক'লে চব বস্তু হ'বনে তেতিয়া মানুহৰ কি হ'ল মানে যিটো তেওঁলোকৰ আধ্যাত্মিক ভাৱটোৰ লগত তেওঁলোকৰ যিটো প্ৰেক্টিকেল ভাৱ তাৰ মাজতে সংঘৰ্ষ হ'ল তেওঁলোকে যিটো মানে মাইথলজি আৰু তেওঁলোকৰ যিটো আমাৰ প্ৰেক্টিকেল বা যিটো আমাৰ মানে কাৰেণ্ট জেনেৰেশ্যন চলি আছে সেই সকলৰ মাজত কি হ'ল এটা তেওঁলোকৰ কলিজন এটা হ'ল আৰু তাৰ ফলত কি ওলালে ৰেনেছাৰ নিচিনা এটা নতুন অভ্যুত্থান ঘটিলে এটা নতুন যুগৰ এতিয়া আমি চাওঁ কেৰেক্টাৰিষ্টিক্স অফ ৰেনেছা The Renaissance placed a strong emphasis on human potential achievement and capabilities. Renaissance thinkers shifted their focus from religious matter to worldly affairs. There were a renewed interest in literature, art, science outside the realm of religion. Scholars during Renaissance looked to ancient Greek and Roman texts for inspiration. These lead to a rediscovery of classical literature and philosophy and art. তো ৰেনেছাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো কি আছিলে মানুহখিনিক তেওঁলোকৰ যিটো ধৰ্মীয় নীতি নীতিত মানুহ যিটো বান্ধ খাই আছিলে তাৰ পৰা ওলাব শিকালে তেওঁলোকে এতিয়া অকল ধৰ্মীয় সমাজখনক বাদ দি বাকী পৃথিৱীত বাকী য'ত যি কাম চলি আছে সমাজখনত কি চলি আছে সেইবিলাকতো সোমাবলৈ মানুহ সক্ষম হ'ল আৰু তাৰ কাৰণে তেওঁলোকে প্ৰাচীন গ্ৰীক আৰু ৰোমান যিমান টেক্সটবিলাক আছিলে যিবিলাক কিতাপ আছিলে তাৰ পৰা তেওঁলোক অনুপ্ৰাণিত হৈছিলে The Renaissance witnessed significant advancement in science and art. Scientific discoveries challenged traditional beliefs, while artists experimented with new techniques and styles, resulting in notable achievements such as perspective in art, scientific breakthrough like heliocentric model of universe. তো আমি কৈ আহিছোঁ ৰেনেছাৰ সময়ত কি হ'ল চাওক চিটি ষ্টেট থাকিলে চিটি ষ্টেটবিলাকে মানুহক পেট্ৰন কৰিলে তাত বহুত ধনী ধনী মানুহ আছিলে তাৰ ফলত কি হ'ল নতুন স্থাপত্যবিদ্যা আহিলে নতুন কিছুমান টেকনিক আহিলে নতুন টেকনলজিছবিলাক আহিলে আৰু লগতে কি হ'ল এই সকলোবিলাকে কি কৰিলে সমাজখনৰ এটা পৰিৱৰ্তন আনিছিলে আৰু সেই সময়ত কি হৈছিলে প্ৰিণ্টিং প্ৰেছ আহি গ'ল প্ৰিণ্টিং প্ৰেছ অহাৰ লগত কি হ'ল মানুহে সকলো কিতাপ পঢ়িব পৰা হৈ গ'ল এতিয়া আমাৰ ইম্পেক্ট অফ ৰেনেছাৰ ইম্পেক্ট কি আছিলে ফিলিং অফ নেশ্যনেলিজম লিড টু ৰিভল্ট এগেইন অথৰিয়ান মনাৰ্কিজ on the one hand and movement against foreign dominion on the other. তো কি কৰিলে যে মানুহে শিক্ষা পালে মানুহে নলেজ পালে তেওঁলোকে কি কৰিলে ৰজাৰ যিটো প্ৰাধান্যতা আছিলে বা একচ্ছত্ৰিতৰ যিটো প্ৰাধান্যতা কুৱেশ্যন কৰিলে যে ৰজাই আগতে কি কৰিছিল ৰজাই কৈছিলে যে শাসন কৰাটো মোৰ ঈশ্বৰ প্ৰদত্ত অধিকাৰ তো ৰেনেছাত পৰা মানুহে কিতাপ পত্ৰ পঢ়িলে তেওঁলোকৰ নলেজ হ'ল তেওঁলোকে বুজিলে ঈশ্বৰে তোমাক শাসন কৰিব দিয়া নাই বা ঈশ্বৰৰ সৃষ্টিমতে সকলো বস্তু হোৱাও নাই গতিকে তেওঁলোকে কি কৰিলে ৰজাৰ বিৰুদ্ধে থিয় দিলে আৰু লগতে কি কৰিলে যেতিয়া বহুতে তেওঁলোকক মানে ধৰক যেতিয়া গ্ৰীকেই হওক বা ইটালী হওক বা বিভিন্ন ঠাইত ৰেনেছাঁ চলিলে তেওঁলোকক কিছুমান বাহিৰা শক্তিয়ে শাসন কৰি আছিলে সেইসকলৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব ক'লে যে আমাৰতো প্ৰাচীন সভ্যতা তোমালোকতকৈ ওপৰত আছিলে ভাৰততে সেনেকুৱা হৈছিলে ভাৰতবৰ্ষই কি কৰিছিলে যেতিয়া ভাৰতে নিজৰ পুৰণি সাহিত্যৰ কথা গম পাইছিলে পুৰণি সংস্কৃতিৰ কথা গম পাইছিলে ভাৰতে বুজিছিলে যে কি ব্ৰিটিছতকৈ আমি বহুগুণে আগবঢ়া আছিলোঁ তেতিয়া মানুহৰ মনত কি হৈছিলে জাতীয়তাবাদৰ ভাৱটো গঢ়ি উঠিছিলে
The success of American nationalism in American Revolution planted the seed of nationalism in Europe as well as with the French Revolution bearing the first fruit. তো কি হ'ল ফ্ৰেঞ্চ ৰিভলিউচনক কিয় প্ৰথমটো মানে ফল দিয়া বুলি কৈছে কাৰণ ফ্ৰান্সত কি হ'ল প্ৰথমবাৰৰ কাৰণে মনাৰ্কিক দলিয়াই পেলালে বাষ্টিল দুৰ্গৰ পতন ঘটিল ফ্ৰান্সত চলি অহা যিটো ৰাজবংশ আছিল পতন ঘটিলে ৰজা ৰাণীক মৃত্যুদণ্ড দিলে ফ্ৰান্সৰ পুৰণি এৰিষ্ট্ৰক্ৰেচিটো ভাঙি পেলালে ভাঙি পেলাই কি কৰিলে প্ৰথমবাৰৰ কাৰণে কোনোবা এখন দেশে ইমান পুৰণি ৰাজকীয় সভ্যতাক দলিয়াই পেলোৱা আছিলে ফ্ৰান্স আৰু ফ্ৰান্সকে উদাহৰণ হিচাপে লৈ কেনে আমি দেখিব পাৰো যে আমেৰিকা যুক্তৰাষ্ট্ৰই কি কৰিছিলে যিখন এটা ব্ৰিটিছৰ কলনী আছিলে তেওঁলোকে ব্ৰিটিছক সম্পূৰ্ণকে যুদ্ধত পৰাভূত কৰিছিলে আনডাউটেবলি এই যুদ্ধত ফ্ৰান্সে তেওঁলোক সহায় কৰিছিলে আমেৰিকাক আমেৰিকাই ব্ৰিটিছক খেদি পঠিয়ালে এইবিলাক বস্তুৱে কি কৰিছিলে আমেৰিকাৰ দেশপ্ৰেম ফ্ৰান্সৰ দেশপ্ৰেমক মানে মানুহৰ আগত প্ৰতিফলিত কৰিছিলে আৰু সেই সময়ত ইংলেণ্ড কেনেকুৱা আছিলে ইংলেণ্ড ডমিনেটিং পাৱাৰ আছিলে তেওঁলোকে চবৰে ওপৰতে নিজৰ পাৱাৰ খাটাই আছিলে তেওঁলোকক খেদি পঠোৱা মানে কি আছিলে মানুহে জাতীয়তাবাদৰ এটা শক্তি দেখিছিলে It resulted in the fall of Austro-Hungarian Empire, the Russian Romanovs and the Ottoman Empire. এই অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰৰ পতনত দেখালে আমাক ৰাছিয়াৰ আমি জানোৱেই বলছেভিকসকলৰ হাতত ৰাছিয়াৰ জাৰৰ মৃত্যুৰ মুখত পৰিলে অটোমান এম্পায়াৰৰ পতন হ'ল প্ৰথম বিশ্ব যুদ্ধৰ পিছত The biggest demonstration of the increasing tide of nationalism was unification of Italy under Mazzini and unification of Germany. Thus, nationalism broke the new ground by freeing nations from foreign and dictatorial restriction, resulting in unity, reactionary battles from conservatives seeking to restore old order, and so on. Nationalism may turn into jingoism, which lead to aggressive conquest, colonialism and bloodshed. তো সেই সময়ত কি হৈছিলে জাতীয়বাদসকলে গা কৰি উঠিছিলে বিছমাৰ্কে জাৰ্মানী শক্তিশালী কৰি উঠিছিলে বলছেভিকসকলে ৰাছিয়া শক্তিশালী কৰি তুলিছিলে মাজিনি আৰু গুইচেপি গেৰিবেল্ডি আণ্ডাৰত ইটালীখন ইউনিফাইড হৈছিলে তো কথাবিলাক কেনেকুৱা হৈছিলে সেই সময়ত সকলোৱে নিজৰ জাতীয়বাদক গঢ় কৰি নিজৰ ৰাষ্ট্ৰখনক শক্তিশালী কৰি তুলিছে আৰু কিছুমান কেনেকুৱা আছিল তাৰ পিছৰ কিছুমান ফল দেখিলো হিটলাৰে নাচিজিম কৰি কি কৰিলে জাৰ্মানীখনক খুব বেছি নেশ্যনেলিষ্ট কৰি পেলালে সিহঁতে বহুত কনকুৱেষ্ট কৰিলে ইটালীও এনেকুৱা কাম কৰিলে ইটালীৰ পিছত গৈ কি কৰিলে মুছলিনী লগ লাগিলে মুছলিনীয়ে কি কৰিলে আকৌ তেওঁলোকক বহুখিনি আগবঢ়াই দিলে তেওঁলোকে আকৌ আফ্ৰিকা দখল কৰিবলৈ গ'ল তো সেই সময়ত কি হৈছিলে মানুহবিলাকে নেশ্যনেলিজিমৰ ভাৱধাৰাত ইমান মজগুল হৈ গ'ল যে তেওঁলোকে যুদ্ধ কৰিবৰ কাৰণে ওলাই গৈছিলে যিদৰে আপুনি এতিয়া নেপোলিয়নৰ কথা ল'ব পাৰে ফৰাচী বিপ্লৱৰ পাছত যেতিয়া কিছু সময় অস্থিৰতাৰ পিছত নেপোলিয়নে ফ্ৰান্সক চম্ভালিলে নেপোলিয়নে কি কৰিলে গোটেই বিশ্ব বিজয় কৰিবলৈ আগবাঢ়ি আহিলে হয় নে নহয় তো নেশ্যনেলিজিমে কি কৰে একোজন লিডাৰৰ জন্ম দিছিলে আৰু সেই লিডাৰবিলাক শেষত কি পৰে অট'ক্ৰেটিক হৈ পৰে আৰু তেওঁলোকে কি কৰে যুদ্ধ বিজয়ৰ কাৰণে যাই কেনে এই জিংগজিমৰ ষ্টাৰ্ট দি দিছিলে Furthermore, ethnic nationalism has its own set of problems, giving rise to sub-nationalities and breakup of numerous governments. The Ottoman Empire disintegrated as a result of ethnic nationalist feeling. Ottoman যিখন এম্পায়াৰ আছিলে তেওঁলোকৰ অটোমান আৰু আৰ্মেনিয়ানসকলৰ মাজত সদায় কাজিয়া লাগি আছিলে অটোমানসকলে আৰ্মেনিয়ানবিলাকৰ কি কৰিছিলে গণহত্যা কৰিছিলে দেই তেওঁলোকে বহুত হাজাৰ বিজাৰ আৰ্মেনিয়াক মাৰি পেলাইছিলে অটোমানবিলাকৰ লগত আকৌ গ্ৰীচৰ লগতো অটোমান মানে গ্ৰীচখন অটোমানসকলৰ আণ্ডাৰত আছিলে গ্ৰীচে আকৌ অটোমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে তো এইবিলাকৰ কাৰণে কি হ'ল এটা সময়ত যিটো যেতিয়া মানে ঠায়ে ঠায়ে ৰিজনেল নেশ্যনেলিজম যেতিয়া গা কৰি উঠিলে ন যিটো ইউনিফাইড যিবিলাক সাম্ৰাজ্যবিলাকৰ যিটো ইউনিফাইড নেশ্যনেলিজম আছিলে সেইবিলাক ভাঙি গ'ল এতিয়া চাওক আমি ইণ্ডিয়ান ৰেনেছা বা ভাৰতীয় নৱজাগৰণৰ বিষয়ে অকণমান চাওঁ একচুৱেলি আমাৰ গোটেই টপিকখিনি হৈছে ইণ্ডিয়ান ৰেনেছাৰ ওপৰত আমি সেইকাৰণে অকণমান ৱৰ্ল্ড ৰেনেছা কেনেকুৱা হৈছিলে কি হৈছিলে আভাস দি লৈছোঁ এতিয়াৰ পৰা আমি সদায় ইণ্ডিয়ান ৰেনেছৰ টপিকত সোমাই যাম The Indian Renaissance refers to a period of intellectual, cultural, and social reform in India during 19th and early 20th century. It was characterized by effort to revitalize traditional Indian knowledge system, challenge social practices like caste discrimination, promote education, and advocate for political and social reform. আৰু ভাৰতীয় ৰেনেছাৰ কি ফিগাৰ কোন ৰাজা ৰামমোহন ৰয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বামী বিবেকানন্দ আৰু ৰবীন্দ্ৰনাথ টেগোৰ এতিয়া আমি চাম ৰাজা ৰামমোহন ৰয় ৰাজা ৰামমোহন কি আছিলে তেওঁ ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হয় তেওঁ কি আছিলে এজন ছ'চিয়েল ৰিফৰ্মাৰ আছিলে যোনে ভাৰতক আধুনিক যুগলৈ লৈ যাবলৈকে অত্যন্ত চেষ্টা কৰিছিলে
ৰাজা ৰামমোহন ৰয় জন্ম হৈছিলে বেংগলত 22 মে 1772. His early education included the study of Persian and Arabic at Patna, where he read the Quran, the work of Sufi mystic poets, and Arabic translation of the work of Plato and Aristotle. In Benares, he studied Sanskrit and read Vedas and Upanishads. In November 1830, he sailed for England to present there to counteract the possibilities nullification of Act of banning seti. Raja Rammohn Roy was given title of Raja by titular Mughal Emperor of Delhi, Akbar II, whose grievances the former was to present before British king. তো ৰাজা ৰামমোহন ৰায়ৰ চবতকে ডাঙৰ মানে কামটো কি আছিলে সতীদাহ নিষিদ্ধ। ৰাজা ৰামমোহন ৰায়ে বেণ্টিকৰ সময়ত যিজনৰ গভৰ্ণৰজন আছিলে সতীদাহ নিষিদ্ধকৰণ কৰাইছিলে আৰু সতীদাহ নিষিদ্ধকৰণৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছিলে, হয়নে নহয়? ৰাজা ৰামমোহন ৰয় ব্ৰাহ্ম সমাজ আছিলে, হয়নে? তেওঁ সতীদাহ নিষিদ্ধকৰণে বহুত কাম কৰিছিলে, কিন্তু তেওঁৰ বিৰুদ্ধে বহুত পৰিমাণৰ মানুহে মানে মত দিছিলে, বিশেষকৈ কেৱল ভাৰতীয় মানুহে আছিলে। আনকি তেওঁলোকে ব্ৰিটিছৰ ওচৰত গৈ ৰিকুৱেষ্ট কৰিছিল যে সতী প্ৰথাটো চলি থাকক। সেইকাৰণে ৰাজা ৰামমোহন ৰায়ে গৈ ইংলেণ্ড ওলাইছিলে যে সতী প্ৰথাটো কি হ'ব, বন্ধ হ'ব নালাগে, মানে বন্ধ হ'ব লাগে। আৰু এই যেনেকুৱা সতী প্ৰথা কি আছিলে, এটা অত্যন্ত ঘৃণনীয় কাম আছিলে। এই সতী প্ৰথাহে অসংখ্য মহিলাৰ জীৱন কাঢ়ি লৈ গৈছিলে। তো সতী প্ৰথা যেতিয়া বন্ধ হ'ব তেতিয়া ভাৰতৰ মহিলাসকলৰ জীৱন ৰক্ষা কৰিব। আৰু সেই উদ্দেশ্যে তেওঁ গৈ এই ভাৰতীয় যিখিনি ধৰক অৰ্থডক্স ছ'চাইটি আছিলে তেওঁলোকৰ বিপৰীতে গৈ তেওঁ যুদ্ধ কৰিছিলে। In his address entitled Inaugurator of the Modern Age of India, Tagore referred to Ram Mohan Roy, a luminous star in ferment of Indian history. Raja Ram Mohan Roy was greatly influenced by Western modern thought and stress on rationalism on modern scientific approach. Raja Ram Mohan Roy concluded that religious reform is both social reform and political modernization. Raja Ram Mohan Roy কি কৈছিলে, এই যিটো ৰিলিজিয়াছ ৰিফৰ্ম আছে, এই ৰিলিজিয়াছ ৰিফৰ্মটো কি হ'ব, সেইটোৱে সমাজখনক শুদ্ধ কৰিব আৰু আমাৰ যিটো পলিটিকেল চিষ্টেম আছে ন তাকো আমি মডাৰ্ণভাৱে চাবলৈকে শিকাব। Ram Mohan Roy believed that each sinner must make restitution for his sins, and it is to be done through self-purification as repentance and not through sacrifices and ritual. তেওঁ কি কৈছিল যে মানুহে নিজকে নিজে শুদ্ধ কৰি কেনেহে পাপৰ পৰা মুক্ত হ'ব পাৰে। এই যে বলি দিয়ক, এই জীৱ জন্তু হত্যা মানে হেৰি কৰি দিয়ক, দেৱতাৰ আগত বলি দিয়ক, এইবিলাক কৰি লাভ নাই। মানুহে যদি পাপৰ পৰা মুক্তি হ'ব আছে, মানুহে নিজকে শুদ্ধ কৰিব লাগিব। তেওঁ সকলো মানুহৰ কাৰণে সম অধিকাৰ বিচাৰিছিল আৰু তেওঁ কি কৈছিলে, যিটো কাষ্ট ছিষ্টেম আছিল ন, তেওঁ কাষ্ট ছিষ্টেমক সম্পূৰ্ণ বিৰোধিতা কৰিছিলে। Raja Ram Mohan Roy believed that unless women were freed from unhuman form of oppression like illiteracy, child marriage, sati, parda system, Hindu society cannot progress. ৰাজা মোহন ৰয়ৰ এটাই কথা আছিলে, যদি মহিলাসকলক যদি সম অধিকাৰ দিয়া নাযায়, তেওঁলোকৰ লগত যিটো অপাৰেশ্যন চলি আছে সেইটো যদি শেষ নকৰা নাযায়, যেনেকুৱা ধৰক শিক্ষা নিদিয়ে, বাল্য বিবাহ কৰি দিয়ে, সতী, পৰ্দা প্ৰথা, তেতিয়া হিন্দু সমাজখন কেতিয়াও আগবাঢ়িব নোৱাৰে। He founded Atmiya Sabha in 1840, the Calcutta Unitarian Association in 1881, and Brahmo Sabha in 1828, and later became the Brahmo Samaj. He campaigned against caste system, untouchability, superstition, use of intoxicants. In 1825, he established Vedanta College, where courses in both Indian learning and Western social physical sciences were offered. Raja Ram Mohan Roy's first public work, Tuhfat-ul Muwahhidin, a gift to deceased, published in 1803, exposed irrational religious beliefs and corrupt practices of Hindus as belief in revelations and prophets and miracles. এতিয়া যিটো ব্ৰাহ্ম সমাজ আছিলে, ব্ৰাহ্ম সমাজটো বহুত গুৰুত্বপূৰ্ণ। আমাৰ APSC প্ৰিলিমছ বা মেইনছ বা যিকোনো পৰীক্ষা হওক, বিশেষকৈ মেইনছৰ কথা কৈছোঁ, এটা সোধে ৰাজা ৰামমোহন ৰয় আৰু ব্ৰাহ্ম সমাজৰ ভূমিকা। কি সুধিব আপোনালোকক, ৰাজা ৰামমোহন ৰয় আৰু ব্ৰাহ্ম সমাজৰ ভূমিকা। সেইখিনি আপোনালোকে আমি যিখিনি এটা শ্লাইড শ্ব' কৰিলোঁ তাৰ পৰা ধুনীয়াকৈ পাই যাব। এতিয়া আমি ব্ৰাহ্ম সমাজৰ মুভমেণ্টটো চাম হা। Raja Ram Mohan Roy founded Brahmo Sabha in 1828, which later named as Brahmo Samaj. Its chief aim was to worship the eternal God. It was against priesthood, মানে পুৰোহিত শ্ৰেণীৰ বিৰুদ্ধে, ritual and sacrifice.
বলি বিধান যাগযজ্ঞৰ তেওঁলোকে বিৰোধিতা কৰিছিল তেওঁলোকে ডাইৰেক্টলি ভগৱানক প্ৰাৰ্থনা কৰাটো বুজাইছিলে ইট ফকাছড অন প্ৰেয়াৰ্ছ মেডিটেশ্যন এণ্ড ৰিগাৰ্ডিং অফ স্কাল্পচাৰ ইট বিলিভড ইন ইউনিটি অফ অল ৰিলিজন এইটোৱে কি বিচাৰিছিলে সকলো ধৰ্মৰ মাজৰ মানে একতা এটা বিচাৰিছিলে এয়া চাওক ৰাজা ৰামমোহন ৰায়ৰ ব্ৰাহ্ম সমাজৰ ছবিত সকলো ধৰ্মৰ মানুহে প্ৰায় বহি আছে হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান সকলো মানুহৰে আমি ছবি দেখিবলৈ পাওঁ ইট ৱাজ দ্য ফাৰ্ষ্ট ইণ্টেলেকচুৱেল ৰিফৰ্ম মুভমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া এইটো কি আছিলে ইণ্টেলেকচুৱেল ৰিফৰ্ম মুভমেণ্ট আছিলে মডাৰ্ণ ইণ্ডিয়া ফাৰ্ষ্ট It led to emergence of rationalism and enlightenment in India, which indirectly contributed to the nationalist movement. It split into in 1866, namely Brahmo Samaj of India, led by Keshab Chandra Sen, and Adi Brahmo Samaj by Debendranath Tagore. এতিয়া আমি ৰাজা ৰামমোহনলৈ চালো আৰু এজন যথেষ্ট ইম্পৰ্টেণ্ট ব্যক্তি আছে যাৰ কথা আমাৰ সকলো পৰীক্ষাত সকলোৱে মই ধৰি থাকে তেখেত হৈছে স্বামী দয়ানন্দ সৰস্বতী তেওঁ কি কৰিছিল চাওঁ আহক স্বামী দয়ানন্দ সৰস্বতী was born on 12 February 1824 in Tankara, Gujarat in a Brahmin family. তেওঁৰ আসল নাম কি আছিলে মূল শংকৰ তিৱাৰী ঠিক আছিলে he wandered as a ascetic for 15 years in search of truth. এতিয়া দয়ানন্দ সৰস্বতী কামখিনি চাওক হা he was a Indian philosopher, social leader and founder of Arya Samaj. His vision of India included a classless and casteless society. শ্ৰেণী বিভাজন আৰু জাতি বিভাজন নাথাকিব তাতে United India, religiously and socially and nationally, and an Indian free from foreign rule, with Aryan religion being the common religion of all. He took inspiration from Korpa লৈছিলে Veda আৰু কি কৈছিলে ভাৰতক India's rock of ages and infallible and true original seed of Hinduism. He gave the slogan back to Vedas. এটা back to Vedas sloganটো কোনে start দিলে আমাৰ দয়ানন্দ সৰস্বতী দিছিলে The Dev Dayanand Anglo-Vedic School came into existence in 1886 to realize the vision of Swami Dayanand Saraswati. The first Dev school was established in Lahore with Mahatma Hansraj as headmaster. এটা প্ৰিলিমছৰ প্ৰশ্ন হ'ব পাৰে যে দেভ স্কুল কোনে স্থাপন কৰিছিলে আৰু তাৰ ভিজনবিলাক কাক ৰিয়েলাইজ কৰিবলগীয়া আছিলে এতিয়া দয়ানন্দ সৰস্বতী কিহৰ লগত জড়িত হয় আৰ্য সমাজৰ লগত It aims to re-establish the Vedas, কাৰণ তেখেতে কৈছিল back to Vedas, the earliest Hindu sculpture and reveal the truth. The Arya Samaj had always its largest following in western and northern India. The Samaj opposes worship of murtis. তেওঁলোকে মূৰ্তি পূজা বিৰোধিতা কৰিছিলে বলি বিধান বিৰোধিতা কৰিছিলে শ্ৰাদ্ধবিলাকৰ যিটো মানে আমি শ্ৰাদ্ধ দিওঁ ন এনচিষ্টৰৰ কাৰণে তাৰ বিৰোধিতা কৰিছিলে এই জন্মতে যে মানুহৰ শ্ৰেণী বিভাজন হৈ যায় ই ব্ৰাহ্মণী ক্ষত্ৰিয় এইবিলাকত তেওঁলোকে হেৰি কৰিছিলে মানে বিৰোধিতা কৰিছিল তেওঁলোকৰ মতে কি হ'ব লাগে মানুহ জাতিৰ জৰিয়তে মানে জন্মৰ জৰিয়তে নহয় কামৰ জৰিয়তেহে তেওঁ কাষ্ট থাকিব পাৰে তেওঁলোকে যিটো অস্পৃশ্যতাৰ বিৰুদ্ধে মাত মাতিছিলে শিশু বিবাহ এই মানে ধৰ্মযাত্ৰা প্ৰিষ্টলি ক্ৰাফ্ট টেম্পল অফাৰিঙৰ তেওঁলোকে বিৰোধিতা কৰিছিলে আল্টিমেটলি যিমানবিলাক ছুপাৰষ্টিশ্যন আছিলে তেওঁলোকে সকলোৰে বিৰোধিতা কৰিছিলে Arya Samaj emphasized Vedic teachings as supreme authority in Hinduism. The first Arya Samaj unit was formally set up by Dayananda Saraswati at Bombay in 1875, and later the headquarters of Samaj was established at Lahore. The Arya Samaj started Shuddhi. এই Shuddhi movement কোনে start কৰিছিল সুধে দেই ফিল্মছত সেইটো হৈছিলে কোনে Arya Samaj to reconvert the Hindu folk to convert it to Christianity and Islam. তো কি হৈছিলে এতিয়াও দেখা যায় এই মানে ধৰ্মান্তৰকৰণ প্ৰচেছটো চলে তেওঁলোকে এই ধৰ্মান্তৰকৰণ প্ৰচেছটো চলাইছিলে পিছত এইবিলাকে গৈ এটা সময়ত কি হৈছিলে গম পাইনে আমাৰ ভাৰতত মানে হিন্দু মুছলমানৰ অকমান মানে বিভেদৰ কাৰণ হৈ পৰিছিলে এইটোৱে যিসকল হিন্দু ধৰক খ্ৰীষ্টিয়ান বা ইছলাম বনিছিল ন তেওঁলোক ৰিকনভাৰ্ট কৰা এটা প্ৰচেছ আছিলে এতিয়া লগতে আহিলে আমাৰ স্বামী বিবেকানন্দৰ বিষয়ে চালো এতিয়া আমি কাৰ কথা পঢ়িলো আমি ৰাজা ৰামমোহন ৰায়ৰ কথা পঢ়িলো দয়ানন্দ সৰস্বতীৰ কথা পঢ়িলো এতিয়া আহিল বিবেকানন্দৰ কথা তেওঁৰ আসল নাম কি আছিলে নৰেন্দ্ৰনাথ দত্ত ঠিক আছে আৰু নেশ্যনেল ইউথ ডে এভৰি ইয়াৰ টু অবজাৰ্ভ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ স্বামী বিবেকানন্দ এই যে নেশ্যনেল ইউথ ডে পালন কৰা হয় কাৰ জন্ম এনিভাৰ্চাৰী হিচাপে আমাৰ বিবেকানন্দৰ কাৰণে ঠিকে আছিলে In 1893, upon the request of Maharaja Ajit Singh of Khetri state, he took the name Vivekananda.
তেওঁ কি কৰিছিলে পৃথিৱীক ভাৰতবৰ্ষৰ ফিলচফি অফ বেদান্ত এণ্ড য়োগা দেখাই দিছিলে He preached Neo Vedanta, Nava Vedanta, and interpretation of Hinduism through Western lens and believed in combining spirituality with material progress. Laid the greatest emphasis on education for regeneration of our motherland. Based known for his speech at World Parliament of Religion in Chicago. তেওঁ চিকাগোত যিটো ভাষণ দিছিলে সেইটোৰ কাৰণে কি হয় বিখ্যাত হৈ পৰিছিলে এতিয়া স্বামী বিবেকানন্দৰ স্পীচটো দেখাইছে যিটো চিকাগোত দিছিলে ইফ দ্য পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নছ হেজ shown anything to the world it is this it has proved to the world that holiness purity and charity are not the exclusive possessions of any church in the world and that every system has produced men and women of the most exalted character. In face of this evidence, if anybody dreams of the exclusive survival of his own religion and the destruction of the others, I pity him from the bottom of my heart and point out him that upon the banner of every religion will soon be written in spite of resistance, help, not fight, assimilation, not destruction, harmony, peace, not dissension. তো সকলো মানুহে একটা ঐক্য হৈ থাকিবলৈ তেওঁ আহ্বান জনাইছিলে এইটো কি আছিল ফেমাছ স্পীচ আছিলে যেটো চিকাগোত দিছিলে 11 ছেপ্টেম্বৰ 1893 এতিয়া স্বামী বিবেকানন্দই কি ষ্টাৰ্ট দিছিলে ৰামকৃষ্ণ মুভমেণ্ট ষ্টাৰ্ট দিছিলে হয়নে তেওঁৰ মোটো কি আছিলে টু এলিভেটিং দ্য পোৰ এণ্ড দ্য ডাউন ট্ৰোডেন উইথ দ্য মোটো অফ ওৱান ফৰ লিবাৰেশ্যন গুড ফৰ দ্য ৱৰ্ল্ড With this aim, Swami Vivekananda founded Ramakrishna Math and Ramakrishna Mission. Ramakrishna Mission was formed in May 1897. এই Ramakrishna Mission to কি আছিল আমাৰ বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰম হংসক সন্মান জনাবলৈ তেওঁ এটো ষ্টাৰ্ট দিছিলে Ramakrishna Mission is an organization which works in area of value-based education, cultural health and women empowerment, youth and tribal welfare, relief and rehabilitation. এই Ramakrishna Missionৰ আমাৰ এটো মেইন চেণ্টাৰটো আমাক দেখাই আছে গতিকে আজি ভিডিঅ'ত আমি কি চালো কেইটামান গুৰুত্বপূৰ্ণ টপিক চালো সেইটো আছিল কি ৰেনেসা কি আছিল ৰেনেসাই কেনেকৈ কাম কৰে আমি লগতে কি চালো ভাৰতীয় ৰেনেসাৰ পিতৃ ৰাজা ৰামমোহন ৰয় আৰু ব্ৰাহ্ম সমাজ লগতে কি চালো আমি শুদ্ধি মুভমেণ্ট ষ্টাৰ্ট কৰা মানুহজন দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজ আৰু লগতে স্বামী বিবেকানন্দৰ লগতে আমি চালো ৰামকৃষ্ণ মিছন এই তিনিওটা টপিক মেইনছৰ ফালৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন দিব পাৰে বিবেকানন্দ আৰু ৰামকৃষ্ণ মিছনৰ বিষয়ে লিখিব দিব পাৰে ব্ৰাহ্ম সমাজৰ গুৰুত্ব লিখিব দিব পাৰে দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজৰ ভূমিকা ভাৰতীয় ৰেনেসাত ধৰিব পাৰে তো এইখিনি আপোনালোকে চাব আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব সো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়